সদায় মনত ৰাখিবা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এক্সাম এনেকুৱা ধৰণৰ এক্সামবিলাকৰ কাৰণে আমি সকলোবিলাক ছাবজেক্ট পঢ়ি পেলাই ভাল পাৰ্চেণ্টেজ এটা স্ক'ৰ কৰিব কেতিয়াও নোৱাৰোঁ এনেকুৱা ধৰণৰ এক্সামবিলাকৰ কাৰণে যদি আমি ভাল পাৰ্চেণ্টেজ এটা স্ক'ৰ কৰিব লাগে সদায় আমি মনত ৰাখিম এনেকুৱা ধৰণৰ দুখন ছাবজেক্ট যি দুখন ছাবজেক্টে সদায় আমাৰ ভাল পাৰ্চেণ্টেজ এটা স্ক'ৰ কৰাত হেল্প কৰে সদায় মনত ৰাখা প্ৰথম ছাবজেক্টখন হৈছে কি আছামিজ অসমীয়া ছাবজেক্টখন এখন এনেকুৱা ধৰণৰ ছাবজেক্ট যিখন পঢ়ি পেলাই আমি ভাল পাৰ্চেণ্টেজ এটা ল'ব পাৰোঁ কেনেকৈ কাৰণ আছামিজ ছাবজেক্ট এখন এনেকুৱা ছাবজেক্ট য'ত কুৱেশ্যন এনচাৰবিলাক ডাইৰেক্ট আহে আৰু ডাইৰেক্ট কুৱেশ্যন এনচাৰবিলাক এটেম্প কৰিবলৈ বহুতখিনি ইজি হৈ যায় আৰু যিহেতু আমাৰ অসমীয়া মাতৃভাষাটো অসমীয়াত আমি পাৰ্চেণ্টেজ এটা স্ক'ৰ কৰিব পাৰোঁ আৰু অসমীয়া যিবিলাক কুৱেশ্যন এনচাৰ সেইবিলাক সদায় ডাইৰেক্টলি আহে যেনেকৈ এখন পাঠৰ ওপৰত সেই পাঠ্যপুথিখনৰ ওপৰত লেখকৰ বিষয়ে কিবা সুধিব দিব বা গ্ৰামাৰ হিচাপত তোমালোকক কিছুমান এছে লিখিব দিব পাৰে তো এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰবিলাক মাৰ্ক এটা কেৰি কৰিবলৈ বহুত ইজি ঠিক আছে আগৰ তোমালোকে এইখিনি বুজি পাইছা নেক্সট ছাবজেক্টখন হৈছে কোনখন এজ এ আছামিজ ষ্টুডেণ্ট হয়তো তোমালোকৰ কাৰণে বহু ক্ষেত্ৰত এইখিনি ভাবি ল'ব পৰা যে এইখন ছাবজেক্ট কেনেকৈ ইজি হ'ব পাৰে মাৰ্ক পাৰ্চেণ্টেজ কেৰি কৰাৰ কাৰণে য়েছ সেইখন হৈছে ইংলিছ ছাবজেক্টখন এখন এনেকুৱা ছাবজেক্ট যিখন ছাবজেক্টৰ দ্বাৰা আমি পাৰ্চেণ্টেজ এটা ভালদৰে কেৰি কৰিব পাৰোঁ স্পেচিয়েলি যদি তুমি ছায়েন্স ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডাৰী এক্সামৰ কাৰণে পৰীক্ষা দি আছা বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ ছায়েন্স ষ্ট্ৰীমৰ পৰা যদি তোমালোকে পৰীক্ষা দিয়া তোমালোকে সদায় গুৰুত্ব কি কৰা যে ফিজিক্স কেমিষ্ট্ৰি মেথছ বা বায়'লজি এইকেইখন ছাবজেক্টত সদায় কেনেকুৱা হয় এইকেইখন ছাবজেক্টত আমাৰ মাৰ্কটো কেৰি কৰাৰ কাৰণে অকণমান খেলিমেলি হৈ যায় অকণমান কমপ্লিকেটেড হৈ যায় কাৰণ তাৰবিলাক কুৱেশ্যন পেটাৰ্ণবিলাক বহু বেছি টাফ হৈ যায় আৰু আমাৰ এনেকুৱা হয় আমি সদায় মেক্সিমাম টাইমটো আমাৰ 1 ইয়াৰটো কি কৰোঁ আমি সেইকেইখন ছাবজেক্টতে গুৰুত্বটো কৰি দিওঁ যাৰ কাৰণে ইংলিছ বা আছামিজ এনেকুৱা ছাবজেক্ট আমাৰ কাৰণে পঢ়া নহয় তো তোমালোকৰ কাৰণে এইটো মনত ৰাখা ইংলিছ ছাবজেক্টখনো হৈছে এনেকুৱা ছাবজেক্ট যাৰ দ্বাৰা আমি গুড স্ক'ৰ এটা ল'ব পাৰোঁ আৰু কিছুমান এনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছে যাৰ আছামিজ নাথাকে তেওঁলোকৰ অল্টাৰনেটিভ ইংলিছ থাকে চ' ডেট ইজ অলছ এ গুড ছাবজেক্ট টু কেৰি দ্য গুড স্ক'ৰ আই হোপ এইখিনি তোমালোকে বুজি পাইছা আৰু তোমালোকে এটা কথা মনত ৰাখা যে এই ইংলিছ আছামিজে সদায় এটা ভাল স্ক'ৰ কৰে এইখিনিতো গম পালোঁ তো ইংলিছৰ আৰু কেনেকুৱা এটা বস্তু হ'ল যে ইংলিছৰ যিখিনি গ্ৰামাটিকেল পাৰ্ট তোমালোকে ভাবি লৈছা যে গ্ৰামাৰবিলাক হয়তো বহুত টান আহে কিবা আহে নাই এনেকুৱা নহয় হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিক এক্সামৰ এটা পেটাৰ্ণ তোমালোকে মনত ৰাখা এওঁলোকৰ যিবিলাক কুৱেশ্যন পেটাৰ্ণ হয় সেইবিলাক ৰিপিটেড হয় লাষ্ট ইয়েৰৰ কুৱেশ্যন এনচাৰবিলাক আমি যদি ভালদৰে চাওঁ তাৰ পৰা আমাৰ কি হৈ যায় আমাৰ পাৰ্চেণ্টেজটো কেৰি কৰাত হেল্প হৈ যায় গ্ৰামাৰৰ যিবিলাক চেণ্টেন্স আহিব কাৰেক্ট টেন্স আহিব ভইচ টেন্স আহিব ইভেন সেইবিলাকো তোমালোকে এজ ইট ইজ দি দিয়ে এনেকুৱা নহয় যে ডিফাৰেণ্ট কৰি দিয়ে সেইবিলাকো তোমালোকৰ ছেম টু ছেম আহি যায় বুজি পাইছা কি ক'ব বিচাৰিছোঁ অ'কে নেক্সট তোমালোকৰ এনেকুৱা হ'ল যে আছামিজ ইংলিছ দুয়োখন এক্সাম গুচি গ'ল ইংলিছ পেপাৰখন বহু বেছি বেয়া হৈ গ'ল আৰু তোমালোকৰ মানে কি মাৰ্ক উঠাব নোৱাৰিলা তো এতিয়া কি কৰিবা তো ইংলিছ আছামিজ এই দুখন ছাবজেক্ট গুড স্ক'ৰ কৰাৰ কাৰণে ভাল আছিলে গুড পাৰ্চেণ্টেজ কেৰি কৰাৰ কাৰণে তো এতিয়াতো ইংলিছ এক্সাম গুচি গ'ল তো এক্সাম এতিয়া কি হ'ব তো এতিয়াও তোমালোকৰ হাতত চান্স আছে এনেকুৱা এখন আৰু ছাবজেক্ট যিখন ছাবজেক্টৰ দ্বাৰা আমি কি কৰিব পাৰোঁ ভাল পাৰ্চেণ্টেজ এটা স্ক'ৰ কৰিব পাৰোঁ সেইটো হৈছে আমাৰ ইলেক্টিভ ছাবজেক্টখন আমি ইলেক্টিভ ছাবজেক্টখন আমি আমাৰ মতে চিলেক্ট কৰি ল'ব পাৰোঁ যেনেকৈ হয়তো কাৰোবাৰ হিন্দী হ'ব পাৰে আছামিজ হ'ব ইলেক্টিভ আছামিজ বুলি এখন ছাবজেক্ট থাকে কিছুমানৰ ইংলিছ এখন ইলেক্টিভকৈ থাকে কম্পিউটাৰ ছায়েন্স থাকে এডভান্স মেথছ থাকে মিউজিক থাকে সংস্কৃত থাকে এইকেইখন ছাবজেক্টক কি হৈ জানানে তোমালোকৰ পাৰ্চেণ্টেজ এটা স্ক'ৰ কৰাৰ কাৰণে বহু বেছি ইজি হৈ যায় এইটো মেটাৰ নকলে তোমালোকে মেট্ৰিকৰ এক্সাম দি আছা নে তোমালোকে হায়াৰ ছেকেণ্ডাৰী যিকোনো আৰ্টছ কমাৰ্চ ছায়েন্স ষ্ট্ৰীমৰ পৰা বিলং কৰা তো তোমালোকৰ কাৰণে মনত ৰাখিবা ইংলিছ আছামিজ এই দুখন ছাবজেক্ট সদায় বেটাৰ হয় পাৰ্চেণ্টেজ এটা স্ক'ৰ কৰাৰ কাৰণে আৰু এখন ছাবজেক্ট হৈছে মেট্ৰিকৰ কাৰণে সেইখন হৈছে আমাৰ ইলেক্টিভ ছাবজেক্টখন তো ইলেক্টিভ ছাবজেক্টখনৰ দ্বাৰা আমি কি কৰিব পাৰোঁ গুড স্ক'ৰ এটা কেৰি কৰিব পাৰোঁ আৰু মনত ৰাখা আমাৰ যিকোনো পাৰ্চেণ্টেজ এটা ভালদৰে অনাৰ কাৰণে কিছুমানে হয়তো এইটো ডিপেণ্ড কৰে তোমালোকৰ ওপৰত যে তোমালোকে কেনেকুৱা ষ্ট্ৰেটেজি ফ'ল' কৰি পেলাই তোমালোকে এক্সামবিলাক দিবা কিছুমানে হয়তো এনেকুৱা কয় যে যি জানা সেইটোৱে লিখি আহিবা যদি তোমালোকে একো লিখি থৈ নাহাতে মাৰ্ক কেনেকৈ দিব তোমালোকে সেইটো হ'ব তো তোমালোকে এইটো কথা ফ'ল' কৰি পেলাই এনেকুৱা কৰা যে কিছুমান এনেকুৱাকৈ কুৱেশ্যন পেপাৰখন লিখি থৈ আহা যে তোমালোকে নজনা বস্তু লিখি থৈ আৰু ভাবা যে তাত তোমালোকক মাৰ্ক দিব বাট দ্য ৰিয়েল ফেক্ট ইজ তেনেকুৱা নহয় আমি টিচাৰ্ছ মই যেতিয়া কুৱেশ্যন পেপাৰবিলাক চেক কৰোঁ তো মোৰ লজিকটো এনেকুৱা হয় যে মই যিহেতু এজন টিচাৰ যে মই তোমালোকক কৈ আছোঁ যে কুৱেশ্যন পেটাৰ্ণখনত মই সদায় ডাইৰেক্টলি কিৱৰ্ডবিলাক চাওঁ যদি এটা 5 মাৰ্কছৰ কুৱেশ্যন এনচাৰ আছে তো 100জন ষ্টুডেণ্টৰ 5 মাৰ্কৰ কুৱেশ্যন এনচাৰটো চেক কৰোঁতে মোৰ বহুত টাইম গুচি যাব তো বহুত টাইম মই চেক নকৰোঁ মই কি কৰোঁ সেই 5 মাৰ্কছৰ যিটো কুৱেশ্যন লিখা আছে তাত মেইন পইণ্টখিনি ভালদৰে আহিছে নে অহা নাই সেই কিৱৰ্ডটো যিটো মই কুৱেশ্যনত মেনশ্যন কৰিছোঁ তাৰ ওপৰত এনচাৰটো দিবলৈ চেষ্টা কৰিছে নে কৰা নাই তাৰ বাহিৰে চেণ্টেন্স ৱাইজ মই এটাকৈ কেতিয়াও ৰিড কৰি নাচাওঁ যে তেওঁলোকে তাত কি লিখিছে বহুতে ভাবে যে 5 মাৰ্কৰ কুৱেশ্যন এনচাৰ আছে 5 মাৰ্কৰ কুৱেশ্যন এটা আছে আৰু ভাবোঁ যে আমি দীঘল 2-3টা পেজ লিখি দিওঁ আৰু মাৰ্ক এটা পাই যাম এনেকুৱা নহয় ঠিক আছে কিয় এনেকুৱা কিহৰ কাৰণে নহয় যে আমি এজ এ টিচাৰ্ছ কেতিয়াও ইমান দীঘল কুৱেশ্যন এনচাৰবিলাক এটাকৈ ৰিড কৰি চাব নোৱাৰোঁ উই ডোণ্ট হেভ ডেট মাছ অফ টাইম
টু চেক দিছ কুৱেশ্যন এনচাৰ্ছ আমি সদায় তাত কিৱৰ্ডবিলাক যিবিলাক থাকে আমি সেইবিলাক চাই পেলাই মাৰ্কটো দিবলৈ চেষ্টা কৰোঁ তো তোমালোকে যদি এনেই কিছুমানে যে কয় যে হাতে পাতে যি পোৱা তাকে লিখি থৈ আহিবা আৰু তোমালোকে মাৰ্ক পাবা তেনেকুৱা ৰিয়েলত এনেকুৱা নহয় তো তোমালোকে যদি ভাবা যে 100 মাৰ্কছৰ এটেম্প কৰিমেই তো গতিকে তাৰ পৰা কিবা নহয় কিবাটো মাৰ্ক দিব বা কিছুমানে এইটো লজিক দিয়ে যে কি হয় যে 100 মাৰ্কৰ এক্সামটো লিখি থৈ আহিবা যদি তুমি কৰবাত 79 পাইছা তো 1 মাৰ্ক এটা দিয়াৰ কাৰণে কি হ'ব চান্স হ'ব যে তাৰ পৰা কৰবাৰ পৰা দি দিব আৰু 79 পাইছা যদি তুমি বাকি যিবিলাক কুৱেশ্যনছ লিখিছা তাত যদি তোমাৰ যদি মাৰ্কটো অহাই নাই যদি কাৰেক্ট এনসাৰ লিখাই নাই তো 1 মাৰ্ক যি লিখিছা তাৰ পৰা কেনেকৈ দিব হেতু ফুল তো তাৰ পৰা দিব নোৱাৰে তো তোমালোকে লজিকটো এনেকুৱা কৈ ল'ব পাৰা যে যিখিনি লিখিবা সেইখিনি শুদ্ধকৈ লিখিব চেষ্টা কৰিবা নিট এণ্ড ক্লিন ভাবে লিখিব চেষ্টা কৰিবা পইণ্ট ওয়াইজ লিখিবা তেতিয়া এইটো বেটাৰ হৈ যায় আৰু যিমানখিনি লিখিব দে সেইখিনি লিখিবা তাৰ ওপৰত বহু বেছি এক্সপ্লেইন কৰিব গ'লে তোমালোকে মাৰ্ক পাম বুলি ভাবিছা যদি সেইটো কেতিয়াও নহয় তো সদায় মনত ৰাখা আমাৰ পাৰ্চেন্টেজ এটা স্কোৰ কৰাৰ কাৰণে আমাৰ কোনখন সাবজেক্ট সদায় ইম্পৰ্টেন্ট ইংলিছ এণ্ড আছামিজ আৰু তাৰ উপৰি ইলেক্টিভ সাবজেক্টখন আমি ল'ব পাৰোঁ এজ এ হায়াৰ সেকেন্ডাৰী ষ্টুডেণ্ট তোমালোকে সদায় ইংলিছ আছামিজ বা অল্টাৰনেটিভ ইংলিছ এইখনত তোমালোকে গুৰুত্ব দিবা ভালদৰে ঠিক আছে তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই কিছু ইনফৰ্মেটিভ বুলি ভাবিছা আৰু এইখিনি তোমালোকৰ হয়তো ফাইনেল এক্সাম বহুখিনি প্ৰকাৰ হেল্প কৰিব যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা তো আজিলৈকে এইখিনি ধন্যবাদ